এই দুনিয়াৰ ভিতৰত কিমান মানুহ আছে, কিমান তিৰোতাই বিশ্বৰ জমিনত আছে, কিমান পুৰুষ আছে, আমি হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ। কাৰণ মানুহে জন্মগ্ৰহণ কৰি আছে, মৃত্যুবৰণ কৰি আছে। কিছুমান মানুহে ৰাতিত মৃত্যু হৈ যায় আৰু কিছুমান মানুহে ৰাতিতে জন্মগ্ৰহণ কৰি আছে। এই যে মানুহে জন্ম হৈছে আৰু মৃত্যু হৈছে, এর হিচাপ আমি কেতিয়াও কৰিব নোৱাৰোঁ, কোনো মানুহে কৰিব নোৱাৰে। গতিকে আজি মই যিটো বিষয়ে আলোচনা কৰিছোঁ, আলোচনা কৰি আছোঁ, তাৰ আগতে ঈশ্বৰ সৃষ্টিকৰ্তাৰ প্ৰশংসা কৰিব লাগিব। আল্লাহ তাবাৰক যিজন মহান শক্তিশালী সৃষ্টি কৰিছে, সেই সৃষ্টিকৰ্তাৰ যদি প্ৰশংসা নকৰোঁ, তেন্তে সেই সৃষ্টিকৰ্তা কিমান বেয়া পাব। সেই সৃষ্টিকৰ্তাৰ প্ৰশংসা কৰিব লাগে। আমি কৈছোঁ আলহামদুলিল্লাহ। তাৰপিছত ইমান বিশ্বৰ জমিনত এনেকুৱা এজন প্ৰফেট পয়গম্বৰ হজৰত যে ৰসুল কৰিম সাল্লাল্লাহু আলাইহি সাল্লাম, তেখেতৰ নাম সকলোৱে জানে আৰু সেই নবীৰ প্ৰতি দৰুদ শৰীফ পঢ়িব লাগে সাল্লাল্লাহু আলাইহি সাল্লাম। আজি যি বিষয়ে আলোচনা কৰি আছোঁ সেইটো হৈছে, আমি জানো হাদিছটো বহুত হাদিছ আছে, বুখাৰী, মুছলিম, তিৰমিজি, আবু দাউদ, নাসাই আৰু ইবনে মাজাহ শৰীফ হাদিছ। যিটো হাদিছৰ ভিতৰত লিখা আছে 1638 নম্বৰ হাদিছ। মই যিটো আৰবী হাদিছটো সেইটো কোৱা নাই, অৰ্থটো মই ব্যাখ্যা কৰি আছোঁ। যেনেকুৱা হাদিছত আছে, হজৰত মুহাম্মদ ৰসুল কৰিম সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে, বিশ্বনবী কৈছে যে এই বিশ্বৰ জমিনত যিমান সৎকৰ্ম আছে, ভাল কৰ্ম আছে, মানুহে যে ভাল কৰ্ম কৰি থাকে, যেনেকুৱা ৰমজান মাহত ৰোজা ৰাখি আছে, তাৰাবি পঢ়ি আছে, কোৰাণ শৰীফ খতম কৰি আছে, এই যে ভাল ভাল মানুহক ইফতাৰ কৰি আছে, ভাল ভাল কাম যে কৰি আছে, এই ভাল ভাল কামবিলাক কি কৰিব, ৰোজাৰ মাহত বৃদ্ধি হৈ যায়। যেনেকুৱা 10 গুণ আছে, তাৰ পৰা কি হ'ব 700 গুণ পৰ্যন্ত, 700 গুণ পৰ্যন্ত বৃদ্ধি হৈ যাব এই ৰমজান মাহত। সেইকাৰণে মই কৈছোঁ, মাননীয় ভাইসকল, ভনীসকল, তোমালোকে অৱহেলা নকৰিবা। যিখিনি যিমান ৰোজা আছে গোটেই মাহত, এই ৰোজাটো ৰাখিবই লাগিব। সেইটো মই আগতেই কৈছোঁ, যিবিলাক মানুহে এই ৰোজা নাৰাখে, গোটেই জীৱন যি ৰোজা ৰাখে, যিমান নেকি তাততে যেনেকুৱা ৰমজান মাহত এটা ৰোজা আৰু গোটেই জীৱন 100 বছৰ 150 বছৰ লাগিছে, সেই ৰোজাবিলাক, তাৰমানে ৰমজান মাহত এটা ৰোজাৰ মূল্য বেছি। এই ৰোজাৰ মাহত যিটো এটা ৰোজা তুমি নকৰা, নাৰাখা, কিমান যে গুনাহ হৈ যাব, সেইটো আমি কল্পনাই কৰিব নোৱাৰোঁ। বিশ্বনবী কৈছে যে ৰমজান মাহত যিবিলাক মানুহে ৰোজা ৰাখে, কিমান কষ্ট কৰি যে স্বামী স্ত্ৰী ভাল পাইছে, সেই স্বামী স্ত্ৰীৰ মহব্বতটো তেওঁলোকে দিনত কৰিব নোৱাৰে, ৰাতিত কৰিব পাৰে। গতিকে স্বামী স্ত্ৰীৰ যিটো মহব্বত, মিলা প্ৰীতি, প্ৰেম, ভালোবাসা, সেইটো কি হয়, সেইটো পৰিত্যাগ কৰে। আৰু কিমান মানুহে গোটেই দিন খায়, অন্য অন্য মাহত কি কৰে, মাছ, মাংস, দৈ, দুধ, গাখীৰ ইমান খাই থাকে, কিন্তু ৰোজাৰ মাহত দিনত মানুহে নাখায়। কিয়? জাহান্নামৰ ভয়ত, কবৰত কেনেকৈ থাকিম, মৃত্যুৰ পিছত জান্নাতত থাকিব লাগিব, জাহান্নামত কেনেকৈ মানুহে জ্বলিব, কিমান কষ্ট এই মৃত্যুৰ পিছত হ'ব, আল্লাহৰ ভয়ৰ কাৰণে, আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে গোটেই দিন মানুহে নাখায়, ৰোজা থাকে। গতিকে আমাৰ আল্লাহ কৈছে, হে ফেৰেশতাসকল, তোমালোকে কেতিয়াও নিলিখিবা, এই ৰোজাৰ যি বিনিময় নেকি আছে, তোমালোকে কেতিয়াও নিলিখিবা, এইটো মই লিখিম। আল্লাহ কয় যে এই ৰোজাটো মোৰ কাৰণে, আৰু আল্লাহ নিজেও নাখায় যে এই ৰোজাৰ বিনিময়ত কি কৰিব, আল্লাহ জান্নাত দান কৰিব, সুবহানাল্লাহ। আৰু কি কৰিব, ৰোজাৰ বিনিময়ত যিমান গুনাহ আমি কৰিছোঁ গোটেই জীৱনত, এই ৰমজান মাহত সকলোবিলাক গুনাহ আল্লাহ ক্ষমা কৰি দিব, সুবহানাল্লাহ। তাৰ ভিতৰত আমাৰ আল্লাহ কৈছে, হাদিছৰ ভিতৰত আছে, মই ব্যাখ্যা কৰি আছোঁ, যে হাদিছত আছে যে আমাৰ আল্লাহ কৈছে যে ৰোজাদাৰ যিবিলাক মানুহে ৰোজা ৰাখে, তেওঁলোকৰ কাৰণে দুটা আনন্দ, ইমান আনন্দ, সেইটো আমি কল্পনাই কৰিব নোৱাৰোঁ। যেনেকুৱা গোটেই দিন মানে নাখাই থাকে, অনাহাই থাকে, সন্ধিয়া যেতিয়া ইফতাৰৰ সময়ত যিমান ফল প্ৰান্তি, যেনেকুৱা চৰ্বত, মানে খেজুৰ ইত্যাদি সন্মুখত আহে,
তেতিয়া মানে কিমান সন্তুষ্ট হৈ পৰে, ৰোজাদাৰ হোৱাৰ কিমান খুশি হৈ পৰে, আনন্দিত হৈ পৰে। তে আমাৰ আল্লাহ কৈছে সেই সময়ত যেটা আনন্দ সবচাই আটাইতকৈ বেশি আনন্দ, সুবহানাল্লাহ। হ্যাঁ, তার ভিতরে একটা আনন্দ আছে, কারণ আমি এই যে আল্লাহর উপাসনা কৰি আছোঁ, আল্লাহৰ কোরআন শরীফ খতম কৰি আছোঁ রোজার মাহত, কিমান নেকি। গতিকে এই যে কিন্তু আমি আল্লাহক দেখিব নোৱাৰোঁ। কিমান চেষ্টা কৰিছিলোঁ, যেনেকুৱা মুসা আলাইহিস সালাম আল্লাহক দেখিবলৈ ইচ্ছা কৰিছিলে, কিন্তু তেওঁ দেখিব নোৱাৰিছিলে। বিশ্বনবী মেৰাজলৈ গৈছিল, আল্লাহৰ লগত আলাপ আলোচনা কৰিছিল, ৰোজা লৈ আহিছিল, নামাজ লৈ আহিছিল, কিন্তু আল্লাহক যে দেখিছে দেখা নাই, সেই কথাটো মই এতিয়ালৈকে বিশ্বর আমিন হামজা কোনো হাদিস পোৱা নাই, কোনত পোৱা নাই যে বিশ্বনবী হজরত মোহাম্মদ রসুল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহক দেখিছিল মেৰাজত। এই কথাখিনি কোনো কিতাপত পোৱা নাই। আছে কি না আছে সেইটো ক'ব নোৱাৰোঁ, কাৰণ দেখা নাই, শুনা নাই, কোনো কিতাপত পোৱা নাই। সেইকাৰণে আমি জানো হজরত মোহাম্মদ রসুল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ আলোচনা কৰিছিলে, নামাজ ৰোজালৈ আহিছিলে, কিন্তু আল্লাহক দেখিছে না দেখা নাই সেই বিষয়ে ক'ব নোৱাৰোঁ। কাৰণ যিটো কিতাপত পাইছোঁ সেইটো কওঁ, তাৰ বাহিৰত কেতিয়াও নকওঁ। গতিকে এই যে বিশ্বনবী কৈছে, কি কৈছে যে এই জান্নাতৰ ভিতৰত আল্লাহক দেখিবলৈ পোৱা যাব। যেতিয়া আল্লাহক দেখিব তেতিয়া মানুহৰ যিমান জান্নাতৰ সুখ শান্তি সকলো পাহৰি যাব, সুবহানাল্লাহ। আল্লাহক দেখি মানে পাগল হৈ যাব। তেতিয়া মানে সন্তুষ্ট হৈ পৰিব। এই দুটা আনন্দৰ কথা আমাৰ আল্লাহ কৈছে। তার ভিতরে আমার আল্লাহ আরও একটা কথা কৈছে, কি কৈছে হাদিসের ভিতৰত আছে, হ্যাঁ, যে মানুহে যিটো রোজাদার গোটেই দিন নাখাই থাকে, অনাহাই থাকে, পেটত কিবা একটা ক্ষুধাজনিত গন্ধ, এই গন্ধটো ওলায়, যিটো মুখৰ পৰা ওলায় কিবা গন্ধ আহে, সেই গন্ধটো কস্তুৰীৰ মৃগ নাভি, ইমান তাতকৈ বেছি গন্ধ, মানে সুগন্ধ আল্লাহ অনুভৱ কৰে, সুবহানাল্লাহ। রোজাৰ কিমান মূল্য হ'ব পাৰে। সেইকাৰণে মই কৈছোঁ মোৰ সন্মানীয় বন্ধুসকল, তোমালোকে ৰোজা থাকিবা, আৰু সন্মুখতো সবেকত আহিবই। সেইটো সেইকাৰণে মানে হিংসা কিন অহংকাৰ নকৰিবা, ভাল ৰোজাখিনি ৰাখিবা, কোরআন শরীফ পঢ়িবা, পিতামাতাৰ সেৱা কৰিবা, হ্যাঁ, স্বামীৰ হুকুমকো মানি চলিব লাগিব, কেতিয়াও মিছা কথা নকবা। এইবিলাক ভাল কাম কৰি আমি যেন কৰিব পাৰোঁ। এই কথাখিনি কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।